কিছুমান মানুহৰ কথা কিন্তু অন্তৰখন চুই যায় জানেনে, আৰু কিছুমানে বহুত ভাল লাগি যায়। আজি মই ফেঞ্চি গ'লোঁ, আহোঁতে মই ওলাই আহোঁতে আপোনাৰ ফেঞ্চিৰ পৰা শুক্লেশ্বৰ নোপোৱাৰ আগত এটা শিৱ মন্দিৰ পায়, তাতে গৈ সেৱা কৰিছোঁ। তেতিয়া এগৰাকী আণ্টি আহি কি কৰিলে, তেওঁৰ পাৰচটো খুলি মোক বিন্দিটো মাৰি দিছে, কৈছে কি কপালত ফুট বা হেৰি মাৰিলে কেতিয়াও ভগৱানক সেৱা নকৰিব, সদায় কিবা এটা লৈ সেৱা কৰিব। তেতিয়া মই তেখেতক কৈছোঁ যে আণ্টি মই বিবাহিত নহয়, কৈছে তেতিয়া মোৰো ছোৱালী আছে, গতিকে ফুটটো লৈ সেৱা কৰিবাচোন সদায় তুমি, এনেকৈ বুলি ক'লে। ভাল লাগিল তেখেতক লগ পাই, অচিনাকি যদিও। তাৰপিছত তেখেতে মিঠাই আনিছিলে, মিঠাই খোৱালে। কিছুমান মানুহ সঁচাকৈ কিবা অন্তৰখন চুই যায়। তাৰপিছত যিয়েই নহওক মই আহিলোঁ, যথেষ্ট ভিৰ আজি ফেঞ্চিৰ পৰা আহোঁতে, যিহেতু প্ৰগ্ৰেম এটা চলিব হ'বই, যিহেতু আমাৰ দেওবাৰে, গতিকে সেইকাৰণে ভিৰৰ কাৰণে বহুত সময় লাগিছে। ফেঞ্চিৰ পৰা নুনমাটি পাওঁতে মিনিমাম মই 1 ঘণ্টা 20 মিনিট পৰা ঘড়ীটো চাইছোঁ, 1 ঘণ্টা 20 মিনিট লাগিছে। এতিয়া যিয়েই নহওক ঘৰ আহি পালোঁ ভালে ভালে যেনিবা। ৰাস্তাত এগৰাকী তিৰোতাই দেখিলে মোক ক'লে, কি এইটো কোন আজি এইটো মাৰিছা যে, আৰে ছোৱালী মানে বিন্দিটো কি অকল মইতো এতিয়াতো সিন্দুৰটো লগোৱা নাই নহয়, ফুটটো মই মানে এই ফুটটোৰ কথা পাহৰিয়ে গৈছোঁ দেই। তাৰপিছত মই কওঁতে মই মানে অকণমান ভাবিলোঁ, হয়তো মানে হাত দি চালোঁ, হয়তো। তাৰপিছত মই ৰ'ব আণ্টি এজনী দিলে, এনেকৈ ক'লোঁ আৰু। তাৰপিছত কোৱাচোন মানুহজনী একো নাই কোৱা। তাৰপিছত ফুচ দুজনী আছিলে, অকণ আলোচনা কৰিছে কিবা এটা। আৰে ভাবকচোন, আমি ছোৱালী মানুহকে এই বিন্দিটো মাৰা অধিকাৰো নাই নেকি আমাৰ? আচৰিত মানুহ দেই পৃথিৱীখনে। এটা মুহূৰ্তত মানুহ এগৰাকী পালোঁ, তেখেতে অন্তৰখন চুই দিলে মোৰ, আৰু এগৰাকী পালোঁ তেখেতে মানে অন্তৰত পূৰা কাটা দিলে। সঁচাকৈ মানুহে যে নাৰীয়ে নাৰীৰ শত্ৰু যে কয়, একটো একদম সত্য কথা কিন্তু।